স্যার নমস্কাৰ। নমস্কাৰ স্যাৰ। স্যাৰ কি নাম আপোনাৰ? মোৰ নাম মনজিত সিং। মনজিত, আপুনি ক'ৰ পৰা আহিছে? মই সোলন হিমাচল প্ৰদেশৰ পৰা। স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে আপুনি? মই দীক্ষা লৈছিলোঁ 3 মে 2008। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয়, মই আগতে শিখ ফেমিলিৰ পৰা বিলং কৰিছিলোঁ আৰু সেই আমাৰ শিখ সমাজত যি নিয়ম থাকে গুৰুদ্বাৰত যোৱা সেয়াই কৰিছিলোঁ। স্যাৰ তেন্তে কি এতিয়া আপুনি শিখ নহয় বুলি মানিম নেকি? হয়, শিখটো হয়, কিন্তু এতিয়া প্ৰকৃত শিখ হৈছোঁ। নহয়, মানুহবোৰৰ মনত এইটো ধাৰণা আহে যে সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তনটো কৰি থকা নাই। নাই, একেবাৰে নহয়। গতিকে স্যাৰ আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক শ্ৰেষ্ঠ বুলি মানে? সন্ত ৰামপালদেৱ মহাৰাজে সকলো ধৰ্মকে শ্ৰেষ্ঠ মানে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বাণী জীৱ হামাৰে জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নেই কৈ নিয়াৰা। গতিকে স্যাৰ আপোনাৰ পৰা মই এইটো জানিব বিচাৰিম যে আপুনি আগতে যি ভক্তি সাধনা কৰি আছিল সেয়া আপুনি কিয় এৰিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? যি সাধনা মই কৰি আছিলোঁ সেই সাধনাই মোক একো লাভ দিয়া নাছিল। আমাৰ ঘৰত বহুত অশান্তি আছিল প্ৰতি সময়ত, আৰু মোৰ দেউতাই নিচা কৰিছিল, সুৰাপান কৰিছিল বহুত বেছি, আৰু মানসিক অশান্তি আছিল, বহুত শাৰীৰিক অশান্তিও আছিল। স্যাৰ এজন শ্ৰদ্ধালুৱে ভক্তি কৰাৰ উদ্দেশ্য কি থাকে আৰু স্যাৰ তেওঁলোকে ভক্তিৰ পৰা কি লাভ বিচাৰে? শ্ৰদ্ধালুৰ এয়া হয় যে এইকাৰণে কৰে যে তেওঁ এটাতো মনৰ শান্তি বিচাৰে, শাৰীৰিক যি ৰোগ সেয়া দূৰ হওক, আৰ্থিক স্থিতি ঠিকে থাকক আৰু মুক্তি প্ৰাপ্ত কৰা। তেন্তে স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কিবা লাভ হ'লনে? হয়, বহুত লাভ পাইছোঁ। আগতেতো মই মোৰ আৰ্থিক স্থিতি কওঁ যে মই নিজে জব কৰিছিলোঁ প্ৰাইভেট, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত এতিয়া 2খন নিজৰ দোকান চলাওঁ মই। আৰ্থিক স্থিতিত মোৰ এয়াই লাভ হ'ল, আৰু শাৰীৰিক যি লাভ পালোঁ, বেমাৰৰ পৰা মোৰ পেটত বিষ আছিল, কষ্ট পাইছিলোঁ, আৰু বিষ এনেকুৱা আছিল যেতিয়া বাৰিষাৰ মাহ আহে তেতিয়া ইমান বেয়াকৈ বিষ হৈছিলে যে মই কামো কৰিব পৰা নাছিলোঁ, দিনটো শুই থাকোঁ বা ঔষধ খাই থাকোঁ, কিন্তু একোৱেই তাৰ পৰা লাভ নাপালোঁ। তাৰ বাবে মই সাধু সন্তৰ ওচৰলৈ গ'লোঁ, তাৰ পৰা একো লাভ নাপালোঁ। আয়ুৰ্বেদিক দৰৱো খালোঁ, তাৰ পৰা একো লাভ নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যি পেটৰ বিষ উঠিছিল তাৰ পৰা মই আৰাম পালোঁ। স্যাৰ আপুনি এইবোৰ কথাক বিশ্বাস কৰেনে? চাওক, বৰ্তমান বিজ্ঞানৰ যুগ। আপুনি এইবোৰ কথাত বিশ্বাস কৰেনে যে কোনো সন্তই মন্ত্ৰ জপ কৰিলে অথবা তেওঁৰ পৰা নাম দীক্ষা ল'লে বা তেওঁৰ পৰা আশীৰ্বাদ ল'লে আপুনি যিবোৰ বেমাৰৰ কথা কৈ আছে সেইবোৰ ভাল হৈ যায়? ছাৰ, আপুনি এয়া কিয় পাহৰি যায় যে ভক্তি কৰিলে লাভ নহয়? মীৰাবাই আছিলে, তেওঁ ভক্তি কৰাত লাভ পালে। নানকদেৱ আছিল, তেওঁ লাভ পালে। প্ৰহ্লাদদেৱ আছিল, তেখেতেও লাভ পালে। গতিকে ভক্তি কৰিলে সকলোৱে লাভ প্ৰাপ্ত কৰে। সেইবাবে যি সৎ সাধনা, সৎ ভক্তি আছে তাৰ পৰাই লাভ প্ৰাপ্ত হ'ব। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি সৎ ভক্তিৰ কথা কয় সেয়া বেদ শাস্ত্ৰত প্ৰমাণিত আছে। আমাৰ 4খন বেদ আছে, তাত প্ৰমাণিত আছে। 6 শাস্ত্ৰ আছে, 18 পুৰাণ আছে, সকলোতে প্ৰমাণিত ভক্তিৰ কথাহে তেওঁ কয়, আৰু গীতায়ো সেইফালে আঙুলিয়াই দিয়ে। চাওক, আপুনি হিমাচল প্ৰদেশত থাকে আৰু হাৰিয়ানালৈ আহি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। আপোনাৰ এনেকুৱা কিয় লাগিল যে সন্ত ৰামপালদেৱ মহাৰাজেহে আপোনাৰ গুৰু হ'ব পাৰিব, আন কোনো হ'ব নোৱাৰে? হয়, সঁচাকৈয়ে আপুনি এইটো বৰ ভাল প্ৰশ্ন কৰিলে। মই ইয়াৰ আগতেও আৰু গুৰু বনাইছিলোঁ। মই ৰাধা স্বামীজী ডেৰা ব্যাসৰ হয় তাতে জড়িত আছিলোঁ। তাত মই 3 দিনৰ সেৱাতো গৈছিলোঁ। ৰাধা স্বামী পন্থত থাকি আপুনি কিমান বছৰ ভক্তি কৰিলে? প্ৰায় 15 বছৰ। আৰু মই প্ৰতি মাহে 3 দিনৰ সেৱাতো গৈছিলোঁ তালৈ, আৰু যিবোৰ তেওঁ কোৱা সাধনা আছিল সেইবোৰো কৰিছিলোঁ, কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ। স্যাৰ চাওক, আপুনি ৰাধা স্বামী পন্থত থাকি 15 বছৰ ভক্তি কৰিলে, যিটো পন্থ শ বছৰ ধৰি চলি আহিছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। স্যাৰ, দুয়োজন সন্তৰ ভক্তিৰ মাজত আপুনি কি পাৰ্থক্য দেখিলে? আটাইতকৈ বেছি পাৰ্থক্য এয়া লাগিল যে ৰাধা স্বামী পন্থত যি ভক্তি কয় তাত কয় যে পৰমাত্মা নিৰাকাৰ, আৰু আত্মা ইয়াৰ পৰা যেতিয়া যাব সৎলোকলৈ তেতিয়া এনেকুৱা হয় যেনেকৈ সাগৰত পানী টোপাল মিহলি হৈ যায়, এনেকুৱা হয়। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি আমাক ভক্তিবিধিৰ কথা কৈছে সেয়া বেদ অনুসাৰেহে কৈছে। বেদত লিখা আছে যে পৰমাত্মা সাকাৰ, আৰু এই পৰমাত্মাই সকলো পাপ কৰ্ম নাশ কৰে। এফালে সেই ৰাধাস্বামী পন্থই তেওঁলোকে কয় যে যি পাপ কৰ্ম আছে সেয়াটো ভুগিবই লাগিব,
যদি মই পাপ কৰ্ম ভুগিবই লাগে তেন্তে মই ভক্তি কিয় কৰোঁ? মোৰ ভক্তি কৰাৰ লাভ কি? ভক্তিটো মই তেতিয়াহে কৰিম যেতিয়া মোৰ কিবা লাভ হ'ব। ছাৰ, এইটো আমিও শুনিছোঁ যে ভক্তি কৰাটো প্ৰয়োজনীয়, কিন্তু ভক্তি কৰাৰ পিছতো পাপ কৰ্ম নাশ নহয়, সেয়া ভুগিবই লাগে। এইটো কি শুদ্ধনে? ভক্তি কৰিলে পাপ কৰ্ম নাশ হয়। যি আমাৰ অজ্ঞানী গুৰু আছিল তেওঁলোকে এয়াই কৈছে আজিলৈকে যে ভক্তি কৰিলে পাপ কৰ্ম নাশ নহয়, য'ত নেকি আমাৰ বেদে প্ৰমাণ দিছে যে ভক্তি কৰিলেহে পাপ কৰ্ম কটা যাব আৰু ভক্তি কৰিলেহে মুক্তি পাব। ছাৰ, ৰাধাস্বামী সৎসংগী যিসকল আছে তেওঁলোকে এয়া কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকে কেৱল আধ্যাত্মিক লাভপ্ৰাপ্ত নকৰি কেৱল শাৰীৰিক লাভ আৰু ভৌতিক লাভ প্ৰাপ্ত কৰাৰহে ইচ্ছা ৰাখে, য'ত নেকি এজন শ্ৰদ্ধালুৱে আত্মা লাভৰহে ইচ্ছা ৰাখিব লাগে। এই বিষয়ে কি ক'ব বিচাৰিব? যিসকল সৎসংগী ভাইয়ে এয়া কয় যে শাৰীৰিক লাভৰ একো আৱশ্যকতা নাই, কেৱল আত্মাৰ লাভৰ আৱশ্যকতা আছে, গতিকে এয়া সম্পূৰ্ণৰূপে ভুল। যেতিয়ালৈকে আমাৰ আৰ্থিক স্থিতি বেয়া হৈ থাকে একো লাভ নহ'ব। যদিহে আমাৰ শাৰীৰিক অৱস্থা ঠিক নহয় তেতিয়াও ভক্তি নহ'ব। যদি এই শাৰীৰিক যি লাভ আছে, ধৰক আমাৰ কিবা ৰোগ আছে, যদি আমি সেই ৰোগৰ পৰা সুস্থ হওঁ তেতিয়াহে ভক্তি কৰিব পাৰিম। যদি আমাৰ আৰ্থিক স্থিতি ভাল নহয়, যদি ভালেই নহয়, তেনেহ'লে আমি কেনেকৈ ভক্তি কৰিব পাৰিম? কেনেকৈ আত্মাৰ লাভ প্ৰাপ্ত কৰিম? ছাৰ, মই আপোনাৰ পৰা এতিয়া এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ আৰ্থিক স্থিতি ঠিক হ'ল আৰু যি শাৰীৰিক লাভ আছিল সেয়া পালোঁ। মোৰ প্ৰায় 6 পৰা 7 বছৰ হৈ গ'ল মোৰ পেটত যি বিষ আছিলে সেয়া ক'তোৱে ঠিক কৰিব পৰা নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতহে মই সেই লাভ পালোঁ। ছাৰ, আগতে আপুনি কিবা নিচা কৰিছিল নে? নাই, নাছিলোঁ। ছাৰ, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম। আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ জেলত নাছিলে। বৰ্তমান সময়ত সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছে। তেন্তে আপোনাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰতি বিশ্বাস এতিয়াও আছেনে? হয়, নিশ্চয়। আপুনি যিয়ে প্ৰশ্ন সুধিছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত এই সময়ত দেশদ্ৰোহীৰ গোচৰ চলি আছে, এই কথাটো মোতকৈ বেছি ভালকৈ চাগে কোনেও নাজানিব। কাৰণ যিয়ে দেশদ্ৰোহীৰ গোচৰ লাগিল সেই গোচৰত ময়ো জড়িত আছিলোঁ আৰু 2.5 বছৰ প্ৰায় 22 মাহ মই জেলত আছিলোঁ। আৰু মই জানো যে আমাৰ ওপৰত যিয়ে গোচৰ তৰিছে এয়া সম্পূৰ্ণৰূপে মিছা গোচৰ। সন্ত ৰামপালদেৱ মহাৰাজে এই সময়ত যি ভক্তিৰ কথা কৈ আছে, যি জ্ঞানৰ কথা কৈ আছে, তাকেই ঈৰ্ষা কৰি যিসকল আজিৰ অজ্ঞানী গুৰু আছে তেওঁলোকে এই ষড়যন্ত্ৰ ৰচিছে। আৰু আমাৰ সদ্গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁৰ আৰু আমাৰ প্ৰায় 1000 অনুগামীৰ ওপৰতে মিছা গোচৰ তৰিছে। আৰু এই যি সকলোবোৰ ষড়যন্ত্ৰ তাৰ বাবে চৰকাৰো দোষী। ছাৰ, ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভগত সমাজক এইটোৱে বাৰ্তা দিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, তেওঁৰ জ্ঞান বুজক। যদি জ্ঞান বুজিব খোজে টিভিত, সাধনা টিভিত 7:30 বজাৰ পৰা 8:30 বজালৈ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া শুনক। এই সৎসংগ 10 দিন এমাহ গভীৰভাৱে শুনক, সেই জ্ঞানক বুজক। যেতিয়া জ্ঞান বুজি পাব তেতিয়া আপুনি নিজে নিজেই এই ভক্তি গ্ৰহণ কৰিব। হয়, ধন্যবাদ। সৎ চাহেব।